নমস্কাৰ এই মুহূৰ্তত দিবলৈ ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰি দিব বাংলাদেশী মুছলমানসকলক লৈ এতিয়া হৰপ হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয় হয় মুছলমানসকলক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ এক ডাঙৰ ঘোষণা বাংলাদেশীৰ নামত ভাৰতীয় মুছলমানক কিয় কৰা হৈ আছে হাৰাশাস্তি ভাৰতৰ সকলো ৰাজ্য চৰকাৰক এতিয়া সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ প্ৰশ্ন ভাৰতীয় মুছলমানসকলক বাংলাদেশীৰ নামত কিয় কৰা হৈ আছে হাৰাশাস্তি বুলি এতিয়া সৰ্বোচ্চ ন্যায়ালয়ে প্ৰশ্ন কৰিছে ৰাজ্য চৰকাৰসমূহক ইয়াৰ লগতে সৰ্বোচ্চ ন্যায়ালয়ে ভাৰতীয় মুছলমানসকলক লৈ কৰিছে আৰু কেইবাটাও মন্তব্য সবিশেষ জনাইছো ভিডিঅ'টি অলপো স্কিপ নকৰি শেষলৈকে চাব বাংলাদেশীৰ নামত ভাৰতীয় মুছলমানক কিয় কৰা হৈ আছে হাৰাশাস্তি ৰাজ্য চৰকাৰক প্ৰশ্ন কৰিছে এতিয়া সৰ্বোচ্চ ন্যায়ালয়ে বাংলাদেশীৰ নামত বেংগালী মুছলমানক হাৰাশাস্তিক লৈ এতিয়া প্ৰশ্ন কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে বেংগালী মুছলমানক হাৰাশাস্তিৰ সমস্যা সমাধান কৰক চৰকাৰে কেনেকৈ বাংলাদেশীৰ সমস্যা সমাধান কৰিব উত্তৰ লাগে এতিয়া ন্যায়ালয়ৰ বহু ৰাজ্যলৈ প্ৰশ্ন দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুছলমানৰ ওপৰত হোৱা অন্যায় কেনেকৈ সমাধান কৰিব বুলি প্ৰশ্ন কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে বাংলাদেশীৰ নামত বেংগালী মুছলমানক হাৰাশাস্তিক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে ন্যায়ালয়ে পশ্চিমবংগৰ বেংগালী মুছলমান শ্ৰমিকক বাংলাদেশী বুলি কৰিছে আটক বহু ৰাজ্যৰ ইজনৰ পিছত সিজন বেংগালী মুছলমান শ্ৰমিকক ইতিমধ্যে আটক কৰা হৈছে বাংলাদেশী বুলি শশ বেংগালী মুছলমান শ্ৰমিকক বিতৰণ বাংলাদেশলৈ বাংলাদেশী বুলি গ্ৰেপ্তাৰৰ পাছত ভাৰতীয় বুলি প্ৰমাণিত হৈছে শশ মুছলমান ভাৰতীয় প্ৰমাণৰ পাছতে পুনৰ ঘূৰাই অনা হৈছে বহু মুছলমান শ্ৰমিকক পশ্চিমবংগৰ বেংগালী মুছলমান শ্ৰমিকক বাংলাদেশী বুলি কৰিছে আটক বহু ৰাজ্যত ইজনৰ পিছত সিজন বেংগালী মুছলমান শ্ৰমিকক আটক কৰা হৈছে বাংলাদেশী বুলি শশ বেংগালী মুছলমান শ্ৰমিকক বিতৰণ বাংলাদেশলৈ অকল বাংলাদেশৰ লগতে অসমতো ইয়াৰ ব্যতিক্ৰম নহয় এতিয়া সৰ্বোচ্চ ন্যায়ালয়ৰ লাগে উত্তৰ কেতিয়া বাংলাদেশীৰ সমস্যা সমাধান কৰিব অসমৰ লগতে ভাৰতৰ মিয়া মুছলমান লগতে বেংগালীবাসী মুছলমানসকলক কিয় কৰা হৈ আছে হাৰাশাস্তি ইয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে স্বাধীনতা সংগ্ৰামৰ প্ৰকৃত মুছলমানক ঘোৰ অপমান কৰিছে মিয়াসকলে উজনিৰ পৰা হুংকাৰ প্ৰদান কৰিছে চিতু বৰুৱাই হয় স্বাধীনতা সংগ্ৰামৰ প্ৰকৃত মুছলমানসকলক ঘোৰ অপমান কৰিছে মিয়াসকলে ইয়াক লৈ এতিয়া হৰপ হৈ পৰিছে চিতু বৰুৱাৰ মুখত আৰু কেইবাটাও বিস্ফোৰক মন্তব্য সবিশেষ জনাইছো ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক স্বাধীনতা আন্দোলনত হাজাৰ হাজাৰ প্ৰকৃত মুছলমানৰ অৱদান আছে এই স্বীকাৰোক্তি চিতু বৰুৱাত স্বাধীনতা আন্দোলন কৰা প্ৰকৃত মুছলমান মিয়া নাছিল কিতাপ লিখি মিয়াই প্ৰকৃত মুছলমানক অপমান কৰিছে কাটাতাৰ পাৰ হৈ অহা মিয়াই ছৈয়দ আব্দুল মালিকৰ লগত তুলনা কৰিছে স্বাধীনতা সংগ্ৰামী মুছলমানক মিয়া সজালে মানি লোৱা নহ'ব ছৈয়দ আব্দুল মালিকৰ লগত মিয়াই নিজকে তুলনা কৰিব নোৱাৰে মিয়াই প্ৰথমে শুদ্ধকৈ অসমীয়া ভাষা ক'বলৈ আৰু লিখিবলৈ শিকি লওক ভুলে শুদ্ধই অসমীয়া কিতাপ লিখা কাম মিয়াৰ নহয় মিয়াই অসমৰ সকলো অপৰাধজনিত কাম কাজতহে জড়িত থাকে অসমৰ যিমান অপৰাধ আছে এক নম্বৰত আছে মিয়াসকল কাটাতাৰ নামেৰে চিতু বৰুৱাইও লিখিব এখন নতুন কিতাপত থাকিব কিদৰে কাটাতাৰ পাৰ হৈ মিয়া অসমলৈ আহিছিল কাৰ পিঠিত এতিয়াও কাটাতাৰৰ দাগ আছে সমস্ত বস্তু তাৰ নতুন কিতাপখনত কাটাতাৰ নামৰ নতুন কিতাপত লিখিব বুলি চিতু বৰুৱাই মন্তব্য কৰে মিয়াক উভতি ধৰি হুংকাৰ জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাৰ কাৰ পিঠিত এতিয়াও কাটাতাৰৰ দাগ আছে বুলি প্ৰশ্ন কৰিছে চিতু বৰুৱাই স্বাধীনতা আন্দোলনত হাজাৰ হাজাৰ প্ৰকৃত মুছলমানৰ অৱদান আছে বুলি স্বীকাৰ কৰিছে চিতু বৰুৱাই স্বাধীনতা আন্দোলন কৰা প্ৰকৃত মুছলমান কেতিয়াও মিয়া নাছিল মিয়াসকলে প্ৰকৃত মুছলমানসকলক বদনাম কৰিবলৈ আহিছে বুলি মন্তব্য কৰিছে চিতু বৰুৱাই ৰাজ্যবাসীক দিবলৈ এটা ভয়ংকৰ খবৰ হয় এগৰাকী মুছলিম ছোৱালীৰ লগত এনেকুৱা এক ভয়ংকৰ ঘটনা ঘটিছে আপুনি যদি শুনে আপোনাৰ চকু কপালত উঠিব
হয়, আপোনালোকে ঠিকেই শুনিছে। মুছলমান কিশোৰীক প্ৰথমতে দৰ্শন কৰে, তাৰপিছত কৰে হত্যা, তাৰপিছত কি জঘন্য কাম কৰে আপুনি শুনাটো বহুত জৰুৰী। আজিৰ এই ভিডিঅ'টিত আপুনি এটা লাইক কৰিব। এনেবোৰ বাবতিৰি পাই থাকিব হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব। এতিয়া আহক জানো কি ঘটনা সংঘটিত হৈছে। মুছলমান কিশোৰীক প্ৰথমতে দৰ্শন কৰে, তাৰপিছত হত্যা কৰে। পানী টেংকিত কৰিলে কোনে এই জঘন্য কাণ্ড, সবিশেষ জনাইছো। মুছলমান কিশোৰীক প্ৰথমতে দৰ্শন, তাৰপিছত হত্যা। পানী টেংকিত কোনে কৰিলে এই জঘন্য কাণ্ড বুলি এতিয়া প্ৰশ্ন উত্থাপন হৈছে। কলগাছিয়াত ৰাজ্য কঁপাই যোৱা ভয়ংকৰ ঘটনা। মুছলমান কিশোৰী ন্যায়ৰ দাবীত ওলাই আহিল হাজাৰ হাজাৰ মুছলমান। ঘৰৰ পৰাই কিশোৰীগৰাকীক উঠাই নি দৰ্শন কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। পানী টেংকিত প্ৰত্যক্ষ কৰা হৈছে কিশোৰীগৰাকীৰ মৃতদেহ। প্ৰতিবাদত উত্তাল হৈ পৰিছে এতিয়া কলগাছিয়া। ন্যায় পাবনে মুছলমান কিশোৰীগৰাকীৰ পৰিয়ালে? ইয়াক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। মুছলমান কিশোৰীক প্ৰথমতে দৰ্শন, তাৰপিছত হত্যা কৰাৰ পিছত পানী টেংকিৰ ভিতৰত ভৰাই ৰখা হৈছিলে। এনেকুৱা এক জঘন্য কাণ্ড সংঘটিত হৈছে কলগাছিয়াত। আপোনাৰ মন্তব্য ভিডিঅ'টিৰ কমেণ্টত এবাৰ নিশ্চয় জনাব। ৰাজ্যৰ মিয়া মুছলমানসকলৰ বাবে আহি পৰিছে এক জৰুৰী খবৰ। যদি আপোনাৰ হাতত আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড আছে, তেনেহ'লে আপোনাৰ নালাগে বেলেগ কোনো প্ৰমাণ পত্ৰ। হয়, আপোনালোকে শেহতীয়াকৈ চৰকাৰৰ SIR পদ্ধতিক লৈ চিন্তিত নেকি? তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই। কাৰণ আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড থাকিলেই আপুনি ভাৰতীয় নাগৰিকত্ব, আৰু বেলেগ কোনো ডকুমেণ্টছ আপোনাৰ নালাগে নাগৰিকত্ব প্ৰমাণ কৰাৰ কাৰণে। ইতিমধ্যে গুৱাহাটী হাইকোৰ্টৰ অধিবক্তাই কৰিছে এক ডাঙৰ মন্তব্য। জনাইছো সবিশেষ ভিডিঅ'টি শেষলৈকে চাব। আধাৰ ভোটাৰ কাৰ্ড থকাৰ পাছত পুনৰ নাগৰিকত্ব প্ৰমাণৰ কোনো প্ৰয়োজন নাই। হাইকোৰ্টৰ অধিবক্তাৰ ডাঙৰ ঘোষণা। জনাইছো সবিশেষ ভিডিঅ'টি শেষলৈকে চাব। উচ্ছেদৰ পাছত সন্দেহজনক লোকৰ নথি পত্ৰৰ পৰীক্ষা কৰা যোজা চৰকাৰৰ। ৰাজ্যৰ সংখ্যালঘুক অভয় বাণী দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাই। উচ্ছেদৰ পাছতে নথি পত্ৰক লৈ চিন্তিত হৈ পৰিছিল সংখ্যালঘু জনসাধাৰণ। কিন্তু নথি পত্ৰক লৈ চিন্তা কৰিব নালাগে বুলি অভয় বাণী দিছে অধিবক্তাই। অসমত SIRৰ কোনো প্ৰয়োজন নাই, কোনো দৰকাৰ নাই বুলি মন্তব্য কৰে অধিবক্তাগৰাকীয়ে। আমি 2015 পৰা 2019 চনলৈকে নাগৰিকত্ব প্ৰমাণ কৰিছো। পুনৰ নথি পত্ৰৰ প্ৰমাণ দিয়াৰ কোনো দৰকাৰ নাই। SIRৰ জৰিয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই। SIR সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান ৱাদুদৰ। নথি পত্ৰক লৈ আতংকিত নহবলৈ আহ্বান জনাইছে অধিবক্তাগৰাকীয়ে। জন্মৰ প্ৰমাণ পত্ৰৰ বাবেও আতংকিত হোৱাৰ কোনো দৰকাৰ নাই বুলি মন্তব্য কৰে। বৰ্তমানলৈকে চৰকাৰে SIR সন্দৰ্ভত কোনো ধৰণৰ জাননী প্ৰেৰণ কৰা নাই।